অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কথা ৰাখিলে। কাৰণ বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ যি পাগলাদিয়া নদীৰ ওপৰত এখন দলং নিৰ্মাণ কৰাৰ কথা ইতিমধ্যে বিগত যি BTC পৰিষদৰ নিৰ্বাচনত ঘোষণা কৰিছিল। আৰু এই যি ভূটান ৰাষ্ট্ৰৰ পৰা অহা কুমাৰিকাটা হৈ যি নবস্তিৰ পৰা পোনে পোনে যি বাক্সা জিলাৰ সদৰ মুছলপুৰলৈ যাব পৰা যিটো পথ, এই পথৰ যি পাগলাদিয়া নদীৰ ওপৰত যিখন দলং বিগত বছৰত দলং নাছিল আৰু সেই দলংখন নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। আৰু সেই পৰিস্থিতি এতিয়া প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। কেমেৰা পাৰ্চন সহযোগে সম্পূৰ্ণ দৃশ্য দেখুৱাব। কাৰণ বাক্সা জিলাৰ যি ভাৰত ভূটান সীমান্তৰ যি নবস্তি, সেই নবস্তিত এখন যি পাগলাদিয়া নদীৰ ওপৰত দলং নিৰ্মাণৰ কাৰণে ইয়াৰ যি অঞ্চলৰ যি ৰাইজ আছে, ৰাইজে দাবী কৰি আহিছিল। আৰু সেই দাবীৰ প্ৰতি সঁহাৰি জনাই বিগত BTC পৰিষদৰ নিৰ্বাচনতেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল আৰু ইয়াত প্ৰতিশ্ৰুতি দিছিল যে এখন দলং নিৰ্মাণ হ'ব। আৰু যিহেতু সমাগত BTC পৰিষদৰ নিৰ্বাচনৰ আগত আচলতে এই দলংখন সম্পূৰ্ণ হ'ব বুলি এটা বিশ্বাস আছে। কাৰণ ইতিমধ্যে প্ৰায় 90% কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। কেমেৰা পাৰ্চনৰ সহযোগে দেখুৱাইছে যে পাগলাদিয়া নদীৰ ওপৰত এনেধৰণে এখন বৃহৎ দলং, আচলতে প্ৰায় 3-4 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই বৃহৎ দলংখন নিৰ্মাণ কৰাৰ ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত হৈছে। কাৰণ বাক্সা জিলাৰ যি ভাৰত ভূটান সীমান্তৰ যি পাগলাদিয়া নদী, আৰু এই পাগলাদিয়া নদীত বিগত সময়ত ইয়াৰ যি জনসাধাৰণ, এই জনসাধাৰণ যথেষ্ট যাতায়াতৰ দুৰ্ভোগ ভুগিব লগা হৈছিল। কাৰণ ইয়াত যাতায়াত ব্যৱস্থা কোনো ধৰণৰ নাছিল। নদীৰ বুকুৱেদি ইয়াত পাৰ হৈছিল আৰু বহুত লোক ইতিমধ্যে এই নদীৰ বুকুত আচলতে উটুৱাই লৈ গৈছিল আৰু যান বাহনো আবদ্ধ হৈ থকা দৃশ্য আছে। ইতিমধ্যে আমি আমাৰ নিউজ দেশৰ দৰ্শকসকলক বিগত সময়ত আমি দেখুৱাইছিলোঁ। কিন্তু এইবাৰ এই তেওঁলোকৰ যি আচলতে সপোন, ৰাইজৰ যি সপোন আছিলে এখন দলং লাগে, আৰু দলঙৰ নিৰ্মাণৰ কাম প্ৰায় 90% সম্পূৰ্ণ হৈছে। তেওঁৰ ওচৰত সহযোগে আমাৰ লগত এই অঞ্চলৰ আচলতে লোক আছে, শুভাকাংক্ষী আছে, আৰু তেওঁলোকৰ পৰা আমি আচলতে কিছু কথা পোনে পোনে জানিছোঁ। সময়ত ৰাইজে, এই বৃহৎ অঞ্চলৰ ৰাইজে তেখেতক এখন ইয়াত পাগলাদিয়া নদীৰ ওপৰত দলং হ'ব লাগে বুলি মেমৰেণ্ডিয়াম দিছিল। সেইমতে তেখেতে কথা দিছিল। কথা মতে তেওঁ বৰ্তমানলৈকে কাম কৰি আছে। আমাৰ দলংখনৰ কাম মোটামুটি 70-80% সম্পূৰ্ণ হৈছে আৰু ক'ৰবাত 15-20% বাকী আছে। সেইটো এই বছৰৰ ভিতৰত নহ'লেও 26 চনৰ মাজভাগত শেষ হ'ব বুলি আমি আশা ৰাখিছোঁ। এই দলংটো আমি জন্ম হোৱাৰ পিছৰ পৰা, যেতিয়াৰ পৰা আমি জনা হৈছোঁ, তেতিয়াৰ পৰা পাগলাদিয়া নদীত দলং হ'ব 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 বুলি শুনিছিলোঁ। কত চৰকাৰ আহিল, কত MP আহিল, কত গ'ল, কৰিমকৈ ৰাইজক আশা দি আছিল। কিন্তু এখেতে আহি বৰ্তমানৰ CM আহি দলংখন আধালৈ স্থাপন কৰাৰ পিছত আমি আচৰিত হৈছোঁ যেন এটা কল্পনা আমাৰ বাস্তৱত ৰূপায়িত হ'ব বুলি আমি ভাবিছোঁ। আগত মানুহে বাৰিষা হ'লে তো উপায় নাছিল, আপোনাৰ 4-চকীয়াটো বাহন চলাই নাছিল। 2-চকীয়া বাহন 4-3জন মানুহে কান্ধ দি বাঁহ বান্ধি পাৰ কৰাইছিল। তাতে আৰু 300, 400, 500 টকা ভৰিব লগা হৈছিল। যোৱা অহাত মোটামুটি 500 টকা কমো খৰচ হৈছিল ৰাইজৰ। যদি এই দলংখন হয় তেতিয়াহ'লে আমাৰ ব্যৱসায়, স্কুলত বা কলেজত অহা যোৱা, চিকিৎসা আদিৰ কাৰণে আমাৰ বহুত সুবিধা হ'ব। ভূটানলৈ যাব পাৰিব, ভূটানৰ ৰাইজ যাৰে নাগৰিক ইয়ালৈ আহিব পাৰিব। আমাৰ ইয়াৰে মানুহ ভূটানলৈ যাব পাৰিব। পৰ্যটক আহিব ইয়াত। আমাৰ ঠাইখিনি নিশ্চয় উন্নতি হ'ব বুলি আমি ভাবিছোঁ। ৰাইজৰ ফালৰ পৰা আমি মুখ্যমন্ত্ৰীক এই তেখেতৰ দ্বাৰা যি পাগলাদিয়া নদীৰ ওপৰত দলংখন নিৰ্মাণ হৈ আছে, ৰাইজৰ ফালৰ পৰা তেখেতক আমি অশেষ ধন্যবাদ দিছোঁ আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ।